খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে ইতিমধ্যে যি চৰকাৰখনে নগাঁও বা মৰিগাঁও য'ত খিলঞ্জীয়াৰ অস্তিত্ব সংকটত তাত খিলঞ্জীয়াক যি মাৰণাস্ত্ৰ দিয়াৰ যি কথা কৈছিলে অনুজ্ঞাপত্ৰ সেই অনুজ্ঞাপত্ৰ ইতিমধ্যে লাভ কৰিছে প্ৰথমখন অনুজ্ঞাপত্ৰ লাভ কৰিছে যি নগাঁৱৰ আজি নিচলচলী মৌজাৰ মোজাদাৰ ৰিবলু কাঠ হাজৰিকা আমাৰ লগত ৰিবলু কাঠ হাজৰিকা আছে নগাঁৱত যোৱাকালিৰ দিনটোতে ৰিবলুৱে এখন অনুজ্ঞাপত্ৰ পাইছে একেদিনাই নিশাৰ ভাগত কিন্তু নগাঁৱত এগৰাকী খিলঞ্জীয়া যুৱকক অসমীয়া যুৱকক গুৰুলাগুৰুকৈ প্ৰহাৰ কৰা হৈছিলে কেৱল হৰ্ণ বজোৱাক লৈ যিটো ঘটনালৈ ইতিমধ্যে সমগ্ৰ সংবাদ মাধ্যম তথা সামাজিক মাধ্যমত ব্যাপক চৰ্চা হৈছে আমাৰ লগত ৰিবলু কাঠ হাজৰিকা ৰিবলুৰ পৰা আমি জানিব চেষ্টা কৰিম ৰিবলু আপুনি ইতিমধ্যে কালি অনুজ্ঞাপত্ৰ পাইছে মাৰণাস্ত্ৰৰ আৰু নগাঁৱৰ যিগৰাকী জিলা দণ্ডাধীশ দেৱাশীষ শৰ্মাই ডাঙৰীয়া আপোনাক দিছে কি ক'ব আপুনি মই যোৱাকালি বুলি নহয় মই পুৱা এসপ্তাহ হ'ল আৰু কালি যিটো ৱেপনটো সেইটো আপোনাৰ কিনাৰ পাৰ্মিশ্যনো মোক মহোদয় আৰু অনুজ্ঞাপত্ৰ আপোনাৰ কালি যিটো ঘটনা হ'ল ৰাতি সেইটো এটা নিন্দনীয় ঘটনা আৰু তেনেকৈ হৰ্ণটো বজাওঁতে যদি আপোনাৰ এজন মানুহে হেলমেট লৈ মাৰিব পাৰে সেইটো মানে মানসিকতাটো মানুহৰ চেঞ্জ মানে সলাবলগীয়া হ'ল সেইটো লাগিলে হিন্দুৱে হওক বা মুছলিমেই হওক আৰু অনুজ্ঞাপত্ৰ দিয়াৰ ক্ষেত্ৰত এই চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অতি ভাল পদক্ষেপ লৈছে কাৰণ বহুতো এতিয়া আমাৰ নগাঁৱত তেনেকুৱা ঘটনা দেখিবলৈ পোৱা গৈছে কালি ঘটনাটোকে আপোনাৰ যিটো হ'ল সেইটোতো এটা বহুত বেয়া ঘটনা হৈ গৈছে আৰু যিহেতু পৰিয়ালৰ সুৰক্ষাটো ভাবি পেলাই আপোনাৰ মই লৈছোঁ এপ্লাই কৰিছোঁ অনুজ্ঞাপত্ৰ মই পালোঁ আৰু যিহেতু তেনেকৈ বহুতে এপ্লাই কৰিছে আৰু বস্তুটো থাকিলে বুলিয়ে যে আপুনি কাৰোবাক দেখাব সেইটোও নহয় কিন্তু এটা নিজৰ সুৰক্ষাৰ কাৰণে মানে বস্তুটো প্ৰয়োজনীয় আৰু এতিয়া আপোনাৰ নগাঁৱত খিলঞ্জীয়া অস্তিত্বৰ সংকট আছে সেই সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে যি মাৰণাস্ত্ৰ দিছে বুলি কৈছে বহু বিৰোধী ৰাজনৈতিক দলে কিন্তু সমালোচনা কৰিছে আপুনি কি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ভাল সিদ্ধান্ত লৈছে নে ভুল সিদ্ধান্ত নাই এইটো ভাল সিদ্ধান্তই লৈছে কাৰণ চাওক কালি এতিয়া তেখেতক কালি যিটো মানে হেলমেট দি মাৰিলে মূৰত যদি হাতত যদি বেলেগ বস্তু থাকাহেঁতেন সেইকণ সময়ততো সেই মানুহজনে তেনেকৈয়ে মাৰি দিলেহেঁতেন তেতিয়াতো আপোনাৰ কি হ'লহেঁতেন যদি আৰু আঘাতপ্ৰাপ্ত হ'লহেঁতেন ল'ৰাজন আৰু 2 নম্বৰ কথা হ'ল এইটো প্ৰশাসনেও চাব লাগে আৰু প্ৰশাসনে এইটো মানে দোষী শাস্তি অতি গুৰুত্বভাৱে শাস্তি দিব লাগে সেইটো মই অনুৰোধ মানে জনাইছোঁ প্ৰশাসনক জিলা প্ৰশাসনক তাৰে মই এইটো জনাইছোঁ নিশ্চয় নিশ্চয় আছে ৰিবলু কাঠ হাজৰিকাই নগাঁৱৰ আজি প্ৰথমখন যি মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ পাইছে আৰু বহু খিলঞ্জীয়া অসমীয়া যুৱকে ইতিমধ্যে অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিছে কিন্তু প্ৰথমখন নগাঁৱৰ যিখন অনুজ্ঞাপত্ৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছত সেইখন লাভ কৰিছে ৰিবলু কাঠ হাজৰিকাই আৰু তেওঁ কৈছে যে মুখ্যমন্ত্ৰীগৰাকীৰ ভাল পদক্ষেপ কাৰণ যে মাৰণাস্ত্ৰলৈ ৰাস্তাত উদ্ভণ্ডালি কোনেও কৰিব নালাগে বা দেখুৱাই ফুৰিব কোনো নালাগে কিন্তু নিজৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে কাৰণ যিহেতু যি ধৰণৰ ঘটনা বৰ্তমান নগাঁৱত হৈছে কালি আনিছুৰ নামৰ যিগৰাকী যুৱকে এগৰাকী অসমীয়া যুৱকক যি ধৰণে প্ৰহাৰ কৰিলে বা এনেধৰণৰ বংগমূলীয়া মিয়াই যি ধৰণৰ সন্ত্ৰাস কৰিবলৈ চেষ্টা কৰিছে খিলঞ্জীয়াৰ হাতত বৰ্তমান এনেধৰণৰ মাৰণাস্ত্ৰ দিয়াৰ অনুজ্ঞাপত্ৰ দিয়াৰ প্ৰয়োজনীয়তা আছে বুলি কিন্তু বহুতে ক'ব বিচাৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ